ব্রহ্মার কন্যা সরস্বতী মাতৃ মুখা দেখতিছে ব্রহ্মার কন্যা সরস্বতীকে বিবাহ কৰাবলৈ সৰস্বতী হব আজি মোৰে অৰ্ধাংগিনী জখিনীৰে ভূতনি এই হয় দৈত্যৰ ওচৰতে একো মায়া নচলিব দে তোৰ সত্য পৰিচয় একোৱেই নহয় মই দৈত্য বৃষ্ণপ্ৰিয়া লক্ষ্মী দাসী সৰস্বতী মই সৰস্বতী হবই নোৱাৰো মাতৃয়ে মোক কৈছিল এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে সৰস্বতী এগৰাকী সুন্দৰী ৰমণী আৰু তেনেস্থলত তই সৰস্বতী হবই নোৱাৰো তোমাৰ মাতৃ নিচাৰ আশ্ৰয় লৈছে দৈত্যপতি মণ্ডল সৰস্বতী নামে অন্য কোনো নাৰী নাই মাতৃ মুখে মিছা বাক্য কৰিছে পৰিহাৰ ঐ পিশাচী আঁতৰ মোৰ সন্মুখৰ পৰা তোৰ দৰে উচিত নাৰী হয় দৈত্যই নকৰে বিবাহ আঁতৰ মই মাতৃৰ কাষলৈ যাবই লাগিব তুমি মোৰ পক্ষে যি পাত ব্ৰহ্মশিল নিক্ষেপ কৰিলা সেই পাত ব্ৰহ্মশিল মই তোমালৈ উভতাই পঠাইছো চাও বাৰু লক্ষ্মী তুমিনো দৈত্যৰ পৰা কেনেদৰে ৰক্ষা পোৱা আৰু লক্ষ্মী তুমি দৈত্যৰ আগত কৈছিলা এই ভূমণ্ডলত সৰস্বতী সমান গুণী মানি আৰু জ্ঞানী নাৰী অন্য কোনোৱেই নাই কিন্তু মই সৰস্বতী সাৱধান হোৱা চাও তুমিনো সেই দৈত্যৰ পৰা কেনেদৰে ৰক্ষা পোৱা